চলি আছে পবিত্ৰ ৰমজান মাহ। চাওঁতে চাওঁতে আমাৰ মাজৰ পৰা পবিত্ৰ ৰমজান বিদায় হ'বৰে হ'ল। আমি ৰমজান মাহৰ শেষৰটো দশকত আহি উপনীত হৈছোহি। পবিত্ৰ ৰমজান মাহৰ প্ৰতিটো দিন যেনেকৈ গুৰুত্বপূৰ্ণ মহত্বপূৰ্ণ, তদ্ৰুপ প্ৰতিটো ৰাতিও আল্লাহ পাকৰ ওচৰত খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত সবতকৈ গুৰুত্বপূৰ্ণ এটি ৰাতি হৈছে ৰমজান মাহৰ শেষৰটো দশকত থকা লাইলাতুল কদৰৰ ৰাতি। কদৰৰ ৰাতি সম্পৰ্কে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মান হুৰিমা খাইৰাহা ফাকাদ হুৰিম। যে ব্যক্তিয়ে কদৰৰ মহত্বৰ পৰা, কদৰৰ খাইৰিয়াতৰ পৰা বঞ্চিত হ'ল, তেওঁ সঁচাকৈ বঞ্চিত হ'ল। আৰু ৰমজানৰ মূল আকৰ্ষণেই হৈছে পবিত্ৰ কদৰৰ ৰাতি, কিয়নো এই কদৰৰ ৰাতিতে আল্লাহ পাকে পবিত্ৰ কোৰাণ নাজিল কৰিছিল। আৰু আল্লাহ পাকে পবিত্ৰ কোৰাণত এটি কদৰৰ নামত সূৰা নাজিল কৰিছে। আৰু সেই সূৰাত আল্লাহ পাকে এই কদৰৰ ৰাতিৰ ফজিলত বৰ্ণনা কৰিবলৈ গৈ কৈছে যে লাইলাতুল কদৰি খাইৰুম মিন আলফি শাহৰ, যে এই ৰাতি হৈছে, অৰ্থাৎ কদৰৰ ৰাতি হৈছে হাজাৰ মাহতকৈ উত্তম। সুবহানাল্লাহ। আৰু জানেনে, এই হাজাৰ মাহত হয় ৮৩ বছৰ ৪ মাহ। এতিয়া কোনোবাই যদি এই ৰাতিটোত ভাল কাম কৰে, নেক কাম কৰে, পুণ্যৰ কাম কৰে, তেন্তে তেওঁ লাভ কৰিব ৮৩ বছৰ ৪ মাহ ভাল কাম কৰাৰ সওয়াব। সুবহানাল্লাহ। এই ৰাতিৰ কিমান বেছি ফজিলত আছে আমি এইখিনিৰ দ্বাৰাই অনুমান কৰিব পাৰোঁ। কদৰৰ ফজিলত সম্পৰ্কে নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মান কামা লাইলাতুল কদৰি ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকদ্দামা মিন যামবি। অৰ্থাৎ যি ব্যক্তিয়ে কদৰৰ ৰাতি ইমানৰ সৈতে, ইখলাছৰ সৈতে, সওয়াবৰ নিয়তত জাগি থাকি ইবাদত কৰিব, মহান আল্লাহ পাকে তেওঁৰ জীৱনৰ পিছৰ সকলো গুনাহেই ক্ষমা কৰি দিব। সুবহানাল্লাহ। কিমান ডাঙৰ ফজিলত আছে এই ৰাতিৰ, ইয়াৰ দ্বাৰাই বুজিব পাৰি। আৰু আম্মাজান হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাক আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, আয়েশা, তুমি যদি কদৰৰ ৰাতি পাই যোৱা, তেন্তে তুমি এই ৰাতিত বেছি বেছিকৈ এইটো দোৱা পাঠ কৰিবা, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নী ইয়া গফুৰ। অৰ্থাৎ, হে আল্লাহ, তুমি নিশ্চয় ক্ষমাশীল, তুমি ক্ষমা কৰাটোক পছন্দ কৰা, গতিকে মোকো ক্ষমা কৰি দিয়া। এই দোয়া কৰিবলৈ আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাক আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উৎসাহ যোগাইছিল। সেইবুলি আমি বহুতেই ধাৰণা কৰাৰ দৰে লাইলাতুল কদৰ কেৱলমাত্ৰ ৰমজান মাহৰ ২৭তম ৰাতিতেই নহয়, এইটো এটা ভুল ধাৰণা। ৰমজানৰ শেষৰটো দশকৰ যিকোনো এটি বেজৰ ৰাতিতে লাইলাতুল কদৰ হৈ যাব পাৰে। সেয়েহে ৰমজানৰ শেষৰ দশকৰ প্ৰতিটো বেজৰ ৰাতিতে ইবাদতত ব্যস্ত থকাটো প্ৰত্যেকৰে পালনীয় কৰ্তব্য। সেয়েহে আহক আমি পবিত্ৰ ৰমজান মাহৰ অইন দিনাৰ দৰে আমি যি ধৰণে দোৱা কৰিছোঁ, আমি সেই ৰাতিটোই বেছি বেছিকৈ ইবাদত কৰি মহান আল্লাহৰ দৰবাৰত বেছি বেছিকৈ দোৱা কৰোঁ, যাতে পৃথিৱীৰ বুকুত শান্তি, নিৰাপত্তা অটুট থাকে। আমি হিন্দু, মুছলিম, শিখ, ইছাই সকলোৱে ভাতৃত্ববোধৰ সৈতে এইখন পৃথিৱীত, আমাৰ ভাৰতত, আমাৰ এইখন অসমত মিলা প্ৰীতিৰ সৈতে বসবাস কৰিব পাৰোঁ। শান্তি সম্প্ৰীতি যাতে প্ৰতিদিনৰ বাবে অটুট থাকে, ঐক্যবদ্ধ হৈ আমি সমাজ গঠন কৰিব পাৰোঁ, ঐক্যবদ্ধ হৈ আমি জীৱন যাপন কৰিব পাৰোঁ, তাৰ বাবেও বেছি বেছিকৈ দোৱা কৰোঁ। ওমা আলাইনা ইল্লাল বালাগ।